নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন আজি আমি অৰুণোদয় অসমৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ এজনী কণমানি যেহেতু আপোনালোকে সকলোৱে অৱগত আমি যোৱা সৰস্বতী পূজাত সেলফি প্ৰতিযোগিতা পাতিছিলোঁ সেই সেলফি প্ৰতিযোগিতাত আমাৰ কণমানিয়ে নিচুকনি বঁটা পাবলৈ সক্ষম হয় গতিকে আমি পুনে পুনে আমাৰ কণমানিজনীক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আজি আমাৰ অৰুণোদয় অসমৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ লগতে বঁটা প্ৰদান কৰিম আৰু আমাৰ মাজত উপস্থিত আছে কণমানিজনীৰ মাতৃ তেখেতক আমি অৰুণোদয় অসমলৈ মঞ্চলৈ স্বাগতম জনাইছোঁ আমি কণমানিজনীৰ লগতে মাতৃৰ লগত দুই এটা কথা পতাৰ আগতে আমি সম্বৰ্ধনা পত্ৰ আৰু বঁটা আমি মাইনাজনীক দি ল'ম তাৰপিছত আমি দুই এটা কথা আমি আলোচনা কৰিম আহক এয়া আমি পুনে পুনে সম্বৰ্ধনা পত্ৰ দিয়ালৈ আমি আগবাঢ়িছোঁ আহকচোন এয়া সম্বৰ্ধনা পত্ৰ এয়া ট্ৰফি গিফট এতিয়া আমি আমাৰ মাইনাজনীৰ লগতে আমি তেখেতৰ মাতৃ আমি দুই এটা কথা পাতিম আহকচোন মাইনা তোমাৰ নামটো কোৱা অৰুণোদয় অসমৰ দৰ্শকক গৰিমা তালুকদাৰ তোমাৰ মাৰ নাম আচ্ছা তোমাৰ কোন ক্লাছত পঢ়া তুমি হা অংকুৰ মুকুলত আচ্ছা তুমি যে আজি সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাত তুমি নিচুকনি বঁটা পাইছা ট্ৰফি পাইছা সাৰ্টিফিকেট পাইছা গিফ্ট পাইছা তুমি কি ক'বা কেনেকুৱা লাগিছে তোমাৰ আজি ভাল লাগিছে কিবা ক'ব বিচাৰিবা অৰুণোদয় অসমৰ মঞ্চত লাজ কৰিছা আচ্ছা ঠিক আছে তুমি এটা কাম কৰা তুমি সেলফিটো কেনেকৈ উঠাইছিলা অলপ দেখাই দিয়াচোন চাম মাৰ মৰা মোবাইলটো লৈ লোৱা কেনেকৈ উঠাইছিলা সেলফি এইয়া চাইছে খুব ধুনীয়াকৈ সেলফি উঠায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে আপোনালোকে জানে সকলো টেলেণ্ট মানে ডাঙৰতকৈ আজিকালি সৰু ল'ৰা ছোৱালীৰ খুবেই টেলেণ্ট গতিকে সেলফি কেনেকৈ উঠাই আপোনালোকক দেখাই দিলে এতিয়া আমি পোনে পোনে মাতৃ আমাৰ ওচৰত আছে মাতৃলৈ আমি অৰুণোদয় অসমৰ মঞ্চত আমন্ত্ৰণ কৰি আনিছোঁ গতিকে তেখেতৰ লগতো দুই এটা কথা পাতিম সেলফিৰ বিষয়ে নমস্কাৰ প্ৰথমতে অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ যেহেতু আজি আপোনাৰ ছোৱালী সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাবলৈ সক্ষম হয় আপোনাৰ মনোভাৱটো কেনেকুৱা আজি বহুতখিনি ভাল লাগিছে মানে ছোৱালীয়ে যে এনেকুৱা এটা প্ৰাইজ পাবলৈ সক্ষম হৈছে বহুতখিনি ভাল লাগিছে আৰু আপোনালোকৰ অৰুণোদয় অসম চেনেললৈ ধন্যবাদ থাকিল যে এনেকুৱা এটা মানে ছোৱালীক প্ৰাইজ আৰু চাৰ্টিফিকেট দিব পাবলৈ সক্ষম হৈছে যে ছোৱালীয়ে সেইকাৰণে বহুতখিনিয়ে ভাল লাগিছে আপুনি ভাবিছিল নে আপোনাৰ ছোৱালী মানে নিচুকনি বঁটা পাব বুলি নাই ভবা একদমেই ভবা নাছিলোঁ মানে ফটোখন ভালকৈ মাৰি দিছিলোঁ তাই মাৰিছিল ফটোখন কিন্তু পাব বুলি কেতিয়াও ভবা নাছিলোঁ আচ্ছা আচ্ছা আপুনি সেলফি উঠেনে সেলফি উঠি বহুতেই ভাল পাওঁ আৰু ছোৱালীও উঠে বহুত উঠে আপুনিও দিব পাৰিলে হয় সেলফি উঠি যায় যিহেতু আমাৰ ইয়াতে বয়সৰ সিমান আছিলে দিব পাৰিলোঁ হয় কিন্তু উঠা নহ'ল কাম মানে ছোৱালীৰ ব্যস্ততাতে সেইকাৰণে উঠা নহ'ল আৰু আপুনি অৰুণোদয় অসমৰ দৰ্শকক কিবা ক'ব বিচাৰিব নেকি যিহেতু এইটো এটা সেলফি প্ৰতিযোগিতাৰ অনুষ্ঠান আপোনাৰ ছোৱালী যিহেতু বঁটা পাবলৈ সক্ষম হৈছে আপুনি অৰুণোদয় অসমৰ দৰ্শকক কি ক'ব বিচাৰিব অৰুণোদয় অসমত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানে ছোৱালীয়ে যে এনেকুৱা প্ৰাইজ পাবলৈ সক্ষম হৈছে সেলফিৰ বিষয়ে কি ক'ব মানে সেলফিটো আজিকালি ধৰক সকলোৱে তোলে যিকোনো অনুষ্ঠানতে সেলফিটো মাষ্ট বি মানে সেলফি নহ'লে কোনো উৎসৱে নহয় বুলি ক'ব পাৰি যিকোনো হেৰি হয় আপোনাৰ মতে সেলফি তোলাটো ভাল নে বেয়া যিকোনো ফটো বা সেলফি এইটো ভাল কাৰণ এইটো মানে স্মৃতি হিচাপে থাকি যায় স্মৃতি হিচাপে থাকি যায় মানে
এতিয়া সৰুকালৰে ফটোবোৰ ঠাই এতিয়া হয়। তাইৰ সৰুকালৰ ফটোবোৰ এতিয়া হয়। ডাঙৰ হ'লে তাই চাব পাৰিব যে হয়। এনেকুৱা আছিলোঁ মই সৰু থাকোঁতে। হয়। সেইটো কাৰণে ফটো বা চেলফি উঠাটো ভালেই, হয়। কাৰণ স্মৃতি হিচাপে বহুত বস্তুৱে থাকি যায় ফটোবোৰ। আমিওতো ধৰক ফটো তুলি চেলফি তুলি আমি এতিয়ালৈকে খুবেই ভাল পাওঁ, আমি বহুত তোলোঁ। গতিকে ধৰক এই ফটো বা চেলফি তোলাটো একচুৱেলি ধৰক এটা স্মৃতি, আপুনি ঠিকেই কৈছে, স্মৃতি এটা ৰৈ যায়। যিহেতু ধৰক ফটো এখন বা চেলফি এটা তুলি আপুনি ধৰক নিজৰ প্ৰফাইলত যদি থৈ দিয়ে, সেইটো আপুনি মানে জীৱনৰ শেষলৈকে চাব পাৰিব। মানে বুঢ়া আছিলোঁ এটা টাইমত। গতিকে ধৰক সেইটো এটা ভাল। বহুতে চেলফি তুলি বেয়া পায় বা ফটো তুলি বেয়া পায়, তো হওক সেইবিলাকক আপুনি কি ক'ব বিচাৰে? সেইসকলে উঠিব লাগে, যে এইটো স্মৃতি হিচাপে থাকি যায় যিহেতু, উঠিলে ভাল আৰু। গতিকে আমি ধৰক যিহেতু এইটো বেলেগ পাতিলে আমাৰ ভুল হ'ব, যিহেতু আমাৰ এই অনুষ্ঠানটো হ'ল আমাৰ মানে ট্ৰফি দিয়া বা চেলফি প্ৰতিযোগিতাৰ আমাৰ সন্মানী। কি নাম আছিলে তোমাৰ নামটো ভালকে কৈ দিয়া? গৰিমা তালুকদাৰ। মানে খুব ধুনীয়া ডেন্সো কৰে, সুন্দৰ ডেন্স কৰে আৰু খুব টেলেণ্ট আছে। আপুনি নামটো কওঁতে কেনেকে কৈছে আপোনালোকে গম পাইছে, গতিকে টেলেণ্ট আছে। আৰু কিবা ক'বা নেকি তুমি? চেলফি কেনেকে উঠে আৰু একবাৰ দেখাই দিয়কচোন, আৰু কি ক'ব বিচাৰিবা চেলফিৰ বিষয়ে? তুমি বেলেগ কথা পাতিব লাজ কৰি আছা ন? এই চাওক খুব ধুনীয়া, সুন্দৰ ন? এইটো আমি প্ৰত্যেক বছৰে এইটো চেলফি প্ৰতিযোগিতা পাতি থাকো। তুমি আৰু অহাবাৰ দিবা নাই ফটো আমাৰ তেনেকুৱা চেলফি উঠি? দিবা। দুৰ্গা পূজাই হওক বা সৰস্বতী পূজাই হওক, আমি যিকোনো অনুষ্ঠানত আমি চেলফি প্ৰতিযোগিতাটো পাতোৱে মানে। যোৱা বছৰো পাতিছিলো, আমি প্ৰত্যেক বছৰে পাতি থাকো। গতিকে প্ৰত্যেক বছৰে দি থাকিবা, এনেকে আমাৰ ফালৰ পৰা আমি গিফ্ট দি থাকিম ন? হ'ব? গতিকে আজি আমি বেছি সময় নকৰো, যিহেতু আমি এই অনুষ্ঠানটোত বেলেগ কথা পাতিব খোজা নাই আৰু সময় বহুত কম। গতিকে আজি আমি এইখিনিতে আমি এই অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।